২৬ বিধানসভা নিৰ্বাচনৰ যি গুৰুত্বপূৰ্ণ এটা বিভাগ সংবাদ মাধ্যম বা সংবাদ বিভাগ, এই বিভাগটোৰ এটা নিজাববীয়া আছুতীয়া কাৰ্যালয় আমাৰ নিৰ্বাচনৰ বিভিন্ন কাম কাজ নিয়াৰিকৈ চলোৱাৰ বাবে আমাৰ যি নিৰ্বাচনৰ প্ৰবন্ধন ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ আধাৰত আজি সংবাদ বিভাগৰ নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে আজি আমি শ্ৰীগণেশ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আজি অসমৰ লগতে দেশৰ সংবাদ গোষ্ঠীসমূহৰ আপোনালোকৰ নিচিনা শ্ৰদ্ধেয় সাংবাদিকসকলে দলৰ বিভিন্ন বা নিৰ্বাচনৰ বিভিন্ন বিষয় সন্দৰ্ভত যাতে আপোনালোকে এই চেণ্টাৰটোৰ পৰাই আপোনালোক কানেক্ট হৈ থাকে, এই চেণ্টাৰটোৰ পৰাই আপোনালোকৰ প্ৰয়োজনীয় সংবাদ যাতে আপোনালোকে পাবলৈ সক্ষম হয়, তাৰ কাৰণে এটা সংবাদ বিভাগৰ কাৰ্যালয় আজি মুকলি হ'ল। আৰু আপোনালোকে জানে যে কাৰ্যালয়ৰ গুৰুত্ব কিমান। যিকোনো এটা সংগঠন, যিকোনো এটা অনুষ্ঠান পাতিবৰ বাবে আমাৰ কাৰ্যালয়টোৰ গুৰুত্ব, ইয়াৰ মহত্ব আমি সকলোৱে উপলব্ধি কৰোঁ। গতিকে এটা কেন্দ্ৰীভূত কাৰ্যালয়, য'ৰ পৰা আপোনালোকে সকলো খা খবৰ পাব আৰু ইয়াৰ পৰাই আমাৰ নিয়মীয়াভাৱে ইয়াৰ পৰাই আমাৰ ব্ৰিফিং হ'ব আৰু ইয়াতে আমাৰ যিখিনি ডেইলি PCৰ পৰা আৰম্ভ কৰি যিখিনি সংবাদ মাধ্যমক আমি আমাৰ বক্তব্য ৰাখিব লাগে, ইয়াৰ পৰাই নিয়মিতভাৱে সঞ্চালন কৰা হ'ব। গতিকে আজি আমি খুব আনন্দিত যে আমাৰ মুখ্য কাৰ্যালয় ৰাজ্যিক বিজেপিৰ ইয়াতে আমি আনুষ্ঠানিকভাৱে আমাৰ সংবাদ বিভাগৰ আহ্বায়ক আমাৰ ৰূপম গোস্বামী ডাঙৰীয়া আৰু আমাৰ বিশেষভাৱে ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আমাৰ কনভেনাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়ানী, আমাৰ দলৰ ৰাষ্ট্ৰীয় সম্পাদিকা জ্যেষ্ঠ নেত্ৰী অলকা গুজ্জাৰ ডাঙৰীয়ানী আৰু আমাৰ সকলোৰে মৰমৰ ভনী আমাৰ দিল্লীৰ সাংসদ বাসুৰী স্বৰাজ ডাঙৰীয়ানীয়ে গৰিমাময় উপস্থিতিত আজি আমাৰ এই কাৰ্যালয়ৰ দুৱাৰ আমি মুকলি কৰিলোঁ। আপোনালোকক সদায় ইয়াতে দেখা পাম বুলি মই আশা কৰিলোঁ। সদায় ইয়াত আহিব আৰু অসমৰ ৰাজ্যিক কাৰ্যালয় বা কেন্দ্ৰীয় আমাৰ মুখ্য কাৰ্যালয়ৰ কথাটো বেলেগ, ইয়াৰ লগতে অন্য 5টা জোনতো আমি এনেধৰণে আপোনালোকক সেই অঞ্চলৰ বা বাতৰি বা একেলগে যাতে আমি গোটেই পেন আছাম আমাৰ দলৰ সংবাদ, নিৰ্বাচনী সংবাদ গোটেইখিনি যাতে আপোনালোকক একেবাৰে সমান অন্তৰালত আপোনালোকক দিব পৰা যায়, তাৰ কাৰণে আমি 5টা জোনত অন্য আমাৰ জোনেল মিডিয়া চেণ্টাৰ আজি আমি একেলগে উন্মোচন কৰিছোঁ। একে সময়তে 5টা জোনত আমাৰ এই জোনেল কাৰ্যালয় মুকলি হৈছে। কিবা সুধিব লগা আছে নেকি?